আজি মানে আমাৰ হেৰি আজি আমাৰ জেনিৰ 3 দিনীয়া গা ধুৱাইছোঁ কাৰণে খুব ভালকৈ ধুৱাই দিওঁ একেবাৰে ক্লিনিক চেম্পু দিহে ধুৱাইছোঁ ন। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনালোঁ। এয়া হৈছে আমাৰ জেনি আৰু এওঁলোকৰো যে পিৰিয়ডছ হয় মই এইবাৰহে গম পালোঁ আৰু 3 দিনৰ দিনা তাক ধুনীয়াকৈ গা পা ধুৱাই দিলোঁ। ঘৰত যেতিয়া কুকুৰ মেকুৰী গৰু ছাগলী যি জীৱ জন্তু পোহা হয় পোহনীয়া হয় এইটো এটা ঘৰৰ মেম্বাৰ নিচিনাকৈ হৈ পৰে আৰু এইটো আমাৰ জেনি আমাৰ ঘৰৰ আটাইতকৈ সৰু মেম্বাৰ। সদায় গা ধোৱাৰ আগতে এনেকৈ তাৰ মানে চিকৰা টিকৰা বাচি পেলাই দিবলৈ খুবেই ভাল পায়। এনেকৈ তাক অকণমান বাচি দি এনেকৈ অলপ খজুৱাই দি চিকৰা কুকুৰা বাচি দিলে আৰু মোৰো ভাল লাগে। মই এয়া জেনিক ধুৱাবৰ কাৰণে ক্লিনিক চেম্পু ইউজ কৰোঁ। ইয়াৰ চেম্পু আছিল বেলেগ, কিন্তু চেম্পুটো ইউজ কৰাৰ পিছত তাৰ চুলি সৰিছিল, সেইকাৰণে মই ক্লিনিক চেম্পু দি ধুই চালোঁ। এতিয়া এইটো চেম্পু দিলে খুব ধুনীয়া হয়, তাৰ চিকনাটো হয়, ভাল লাগে। চাচোন কৈ দেচোন বেছি নহ'লে তোৰ পেণ্টটো দেউতাই দিছে দেউতাই পানী ঢালি লওঁ প্ৰথমে। বেবী তাৰ ডিঙি জেগাখিনি ভালকৈ গৰম যে গৰমত খুবেই ভাল পায় গা ধুৱালে। ইমান কামৰ মাজত এইবোৰ আনি ল'লে, কিন্তু এতিয়া কি হয় আনাখিনিতো আনিলে এতিয়া তেওঁ মইহে যতন কৰিব লাগে। মই কালি গা ধোৱা নাই। হ'ব এইটো অকণমান অকণমান হ'ব। এইটো মানে কুকুৰটো মাইকী কুকুৰ হয়, ইয়াৰ পিৰিয়ডছ হৈছে সেইকাৰণে অলপ ভালকৈ ধুৱাই দিছোঁ। কুকুৰটো ধুৱাই দিয়াৰ লগে লগে অকণমানকৈ হৈ গ'ল। নোমখিনিহে ডাঙৰ দেখি থাকে, অকণমানি হৈ গ'ল। হ'ব দিয়া, এইখিনি এইটো হ'ল গামোচা তাইৰ গা ধুই উঠি পেলাই গা মোচা। এতিয়া সি নিজে গা মুচিব। এতিয়া মানে চিটকলি দেখিছে একো নালাগে, খুদ অকল নিমখ ভাত দিছোঁ, তাকে সি ইমানকৈ খাইছে নহয়। ইফালে চিটকলিয়ে সুদা ভাতে গপ গপকৈ খালে। এইজনী কেতিয়াও নাখায়, কি কৰোঁ সদায় ভাতৰ লগত এনেকৈ নিমখ তেল দি পেলাই কণী সানি দিওঁ আৰু এইটোকো এনেকৈ দিওঁ। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব।